নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মেজিক এণ্ড এষ্ট্ৰলজিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশিৰ ব্যক্তিৰ ব্যক্তিত্ব সম্পৰ্কত। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ব্যক্তিৰ নামৰ প্ৰথম আখৰ মধ্যনদ বা হ হ'লে কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ ব্যক্তিসকল সাধাৰণতে অতি বেছি আৱেগিক, কল্পনাপ্ৰৱণ আৰু সংবেদনশীল হয়। এওঁলোকে পৰিয়ালৰ লগতে বন্ধু বান্ধৱৰ সৈতে সুসম্পৰ্ক বজাই ৰাখি আনন্দ লাভ কৰে। এওঁলোক অন্য লোকৰ প্ৰতিও সহানুভূতিশীল হৈ থাকে আৰু আনৰ সুখ আনন্দৰ প্ৰতি সদায় সজাগ হৈ থাকে। এই ৰাশিৰ ব্যক্তিসকল শিল্প, সংগীত, লিখনিকে ধৰি বিভিন্ন সৃজনীমূলক কামৰ সৈতে জড়িত হৈ থাকি ভাল পায়। এই লোকসকলক কোনোবাই মানসিকভাৱে কষ্ট দিলে অতি মনকষ্ট অনুভৱ কৰে আৰু এনে কথাবোৰ সহজতে পাহৰি নাযায়। এই ৰাশিৰ ব্যক্তিসকলে আনক সহজতে বিশ্বাস নকৰে আৰু নিজৰ চিন্তা ভাৱনাৰ ক্ষেত্ৰত প্ৰায় সজাগ হৈ থাকে। কৰ্কট ৰাশিৰ লোকসকল মৰমীয়াল আৰু কেতিয়াবা লাজুকো হয়। তাৰোপৰি কেতিয়াবা অত্যাধিক সংবেদনশীল হোৱাৰ বাবে এওঁলোকে প্ৰায় মনকষ্ট পাব লগা হয়। এই লোকসকলে আনৰ উপকাৰ কেতিয়াও পাহৰি নাযায়। আপোনাৰ যদি কৰ্কট ৰাশি হয়, এই গুণবোৰ আপোনাৰ লগত মিলিছেনে? ইয়াৰ পিছত আমি আলোচনা কৰিম ৰাশি চক্ৰৰ পঞ্চম ৰাশি সিংহ ৰাশিৰ ব্যক্তিৰ ব্যক্তিত্ব সম্পৰ্ক। অনুগ্ৰহ কৰি চেনেলটো চাই থাকিব। ধন্যবাদ।